হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল জিন চিকিৎসা কি? এডিনোচাইন ডিএমএনএছ অভাৱৰ উদাহৰণ ব্যৱহাৰ কৰি ইয়াৰ ব্যাখ্যা আগবঢ়োৱা। উত্তৰ: জিন চিকিৎসা হৈছে এক ত্ৰুটিপূৰ্ণ জিন সলনি কৰিবলৈ এটা কাৰ্যক্ষম জিন সুমুৱাই দিয়াৰ এক কৌশল। উদাহৰণ স্বৰূপে, এডিনোচাইন ডিএমএনএছ সমূহে এডিএ অভাৱত এক গুৰুতৰ প্ৰতিৰক্ষা বিকাৰ, য'ত ৰোগীৰ অনুপস্থিত এডিএ উৎসেচক প্ৰতিৰক্ষা কোষসমূহক ক্ষতি কৰে। এই চিকিৎসাত এটা কাৰ্যক্ষম এডিএ জিন নক লহিকাৰ দৰে প্ৰতিৰক্ষা কোষলৈ ভাইৰেল ভেক্টৰ যেনে ৰেট্ৰ'ভাইৰাছ ব্যৱহাৰ কৰি প্ৰেৰণ কৰা হয়। সেইবোৰক উৎসেচক উৎপাদন কৰিবলৈ ৰূপান্তৰিত কৰা হয় আৰু তাৰ পিছত সেই সংশ্লেষিত কোষবোৰক প্ৰতিৰক্ষা কাৰ্যক্ষমতা ঘূৰাই আনিবলৈ শৰীৰলৈ পুনৰ সুমুৱাই দিয়া হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। জিন চিকিৎসা কি? এডিনোচাইন ডিএমএনএছ অভাৱত উদাহৰণ ব্যৱহাৰ কৰি ইয়াৰ ব্যাখ্যা আগবঢ়োৱা। জিন চিকিৎসা হৈছে এটা গুৰুত্বপূৰ্ণ জিন সলনি কৰিবলৈ এটা কাৰ্যক্ষম জিন সুমুৱাই দিয়া এক কৌশল। উদাহৰণ স্বৰূপে, এডিনোচাইন ডিএমএনএছ অভাৱত এক গুৰুতৰ প্ৰতিৰক্ষা বিকাৰ, য'ত ৰোগীৰ অনুপস্থিত এডিএ উৎসেচকে প্ৰতিৰক্ষা কোষসমূহক ক্ষতি কৰে। এই চিকিৎসাত এটা কাৰ্যক্ষম এডিএ জিন লহিকাৰ দৰে প্ৰতিৰক্ষা কোষলৈ ভাইৰেল ভেক্টৰ যেনে ৰেট্ৰ'ভাইৰাছ ব্যৱহাৰ কৰি প্ৰেৰণ কৰা হয়। সেইবোৰক উৎসেচক উৎপাদন কৰিবলৈ ৰূপান্তৰিত কৰা হয় আৰু তাৰ পিছত সেই সংশ্লেষিত কোষবোৰক প্ৰতিৰক্ষা কাৰ্যক্ষমতা ঘূৰাই আনিবলৈ শৰীৰলৈ পুনৰ সুমুৱাই দিয়া হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।